দিল্লী সালতানাত সিসেটৰ আজি আৰম্ভ হৈছে বাকি হিষ্ট্ৰীখিনি আমাৰ চলি আছে ঠিক আছে আমাৰ সিলেবাস এখন আছিল হিষ্ট্ৰী সিসেটৰ কাৰণে সিটেটৰ কাৰণে নট সিসেট সিসেট এপিএসসি কাৰণে সিসেট আছে ঠিক আছে সো হিষ্ট্ৰী আমাৰ এইখিনি টপিক ওয়াইজ আলোচনা হৈ আছে ঠিক আছে ইয়াত আমি কি চালো আৰ্লি সোসাইটি চালো ঠিক আছে দা আৰ্লি সোসাইটি চালো আৰু আজি আমাৰ টপিক হৈ গল দিল্লী সালতানাত আজি আমাৰ চাবলগীয়া টপিক দিল্লী সালতানাত বা সুলতানস অফ দিল্লী ঠিক আছে সুলতানস অফ দিল্লী আমি আজি আৰম্ভ কৰিব লৈছো ওকে সো সুলতান অফ দিল্লী বুলি কোৱাৰ লগে লগে আমি দিল্লী সুলতানাত অকল দিল্লীত শাসন কৰা ৰজাসকলৰ বিষয়ে পঢ়িব লাগে কিন্তু মই যদি আপোনাক ডাইৰেক্ট দিল্লী সালতানাত আৰম্ভ কৰি দিও পাজল হৈ যাব যে কৰ পৰা আহিলে কেনেকে ইয়াৰ একো আদি অন্ত নাই নেকি হয়নে সো এই কাৰণে আমি আৰম্ভ কৰিব লাগিব দিল্লী সুলতানস অফ দিল্লী টপিকটো যেহেতু আমাৰ সুলতানস অফ দিল্লী সুলতান অফ দিল্লী ঠিক আছে এই টপিকটো হৈ গল আমাৰ কিন্তু এই টপিকটোৰ কাৰণে আমি কি চাম উতে হিষ্ট্ৰীটো এবাৰ ৰিকল কৰি আহো যে বেছি দিন নল খুব কম সময়ত আমি ৰিকল কৰি আহো ঠিক আছে সো ইণ্ডিয়ান হিষ্ট্ৰী আমি পঢ়িব লাগে তাৰ মানে এই ইণ্ডিয়ান হিষ্ট্ৰীৰ ভিতৰত পঢ়িত এটা টপিক হয় ইণ্ডিয়ান হিষ্ট্ৰী কি পঢ়িব লাগে ইণ্ডিয়ান হিষ্ট্ৰী এটা টপিক হয় ঠিক আছে ভাৰতীয় ইতিহাস ইণ্ডিয়ান হিষ্ট্ৰী এই ইণ্ডিয়ান হিষ্ট্ৰীৰ ভিতৰত আমি প্ৰথমে পঢ়ি গলো ফাৰ্ষ্টটো কি আছিল আমাৰ প্ৰি হিষ্ট্ৰী বুলি কয় ঠিক আছে ফাৰ্ষ্টটো প্ৰি হিষ্ট্ৰী বুলি কয় এই প্ৰি হিষ্ট্ৰী বিষয়ে প্ৰটো হিষ্ট্ৰী বিষয়ে আমাৰ ক্লাছ দিয়া হৈ গল ঠিক আছে প্ৰি হিষ্ট্ৰী বুলি কয় সেকেন্ডটো কি বুলি কয় তোমাৰ প্ৰটো হিষ্ট্ৰী বুলি কয় কি বুলি কয় প্ৰটো হিষ্ট্ৰী সেকেন্ডটো কি বুলি কয় প্ৰটো হিষ্ট্ৰী আৰু থাৰ্ডটো হৈ গল তোমাৰ হিষ্ট্ৰী ফেজ আৰম্ভ হ'ব হিষ্ট্ৰী ফেজ আৰম্ভ হ'ব এই হিষ্ট্ৰী আন্ডাৰতে আমি এটা জায়গাত গৈ পেলাই কি পঢ়িব লাগিব এই দিল্লী সালতানাত পঢ়িব লাগিব হয়নে দিল্লী সালতানাত পঢ়িব লাগিব বা দিল্লী মানে যিসকল সুলতান আছিল মানে দিল্লী সুলতান মানে বিলাকৰ বিষয়ে আমি পঢ়িব লাগিব প্ৰি হিষ্ট্ৰীত আমি চাইছিলো আমি গম পালো যে কোনো লিখা মেলা নাছিলে হয়নে ইয়াত তোমাৰ ৰিটেন ডকুমেন্ট ইয়াত একো পোৱা নগৈছিলে কাৰণ তেওঁলোকে লিখা পঢ়া নাজানিছিলে তেওঁলোক আদিম মানুহ আছিলে হয়নে প্ৰটো হিষ্ট্ৰীত লিখা মেলা আছিলে ৰিটেন আছিলে কিন্তু এইবিলাকক কি পোৱা নগৈছিলে পঢ়িব পৰা নগৈছিলে হয়নে পঢ়িব পৰা নগৈছিলে ডেচিফাৰ কৰিব পৰা নগৈছিলে পঢ়িব পৰা নগৈছিলে ঠিক আছে আৰু হিষ্ট্ৰী পিৰিয়ডত তোমাৰ কি হল মানে মানুহবিলাক কি হল তোমাৰ লিখা মেলা কাম আৰম্ভ কৰিলে হিষ্ট্ৰী পিৰিয়ডৰ পৰা ঠিক আছে আমি এইখিনি চালো আৰু এইখিনি চোৱাৰ পিছতে আমি কি আৰম্ভ কৰিলো এইখিনি চোৱাৰ পিছতে আমি চালো যে যেতিয়া তোমাৰ লিখা মেলা আৰম্ভ হল তেওঁলোকৰ লোহাৰ আৱিষ্কাৰ হল কপাৰ আৱিষ্কাৰ হল হয়নে তাত তোমাৰ এই যুগতে আমি কি পাইছিলো পেলিওলিথিক পিৰিয়ড পাইছিলো মেজোলিথিক পিৰিয়ড পাইছিলো আৰু নিওলিথিক পিৰিয়ড পাইছিলো সেইখিনি বিষয়ে আলোচনা কৰা হৈ গল ঠিক আছে সো তাৰ পৰা কি হল তোমাৰ মানুহবোৰ লাহে লাহে ডেভেলপ হল তেওঁলোকে গুহাত চিত্ৰ আঁকিব ললে আৰু লাহে লাহে মানুহবিলাক কি হল তোমাৰ এটা নতুন কাললে ধাৱমান হল তেওঁলোকে যেতিয়া তোমাৰ লোহাৰ আৰু কপাৰ আৱিষ্কাৰ কৰিলে ঠিক আছে তাৰ পাছতে কি হল তোমাৰ হৰপ্পা যুগ আহিলে হয়নে হৰপ্পা যুগ কত আহিলে আমাৰ ইয়াত আমি কি পালো হৰপ্পা বিষয় পঢ়িবলৈ পালো হৰপ্পা বিষয়ত পঢ়িবলৈ পালো হৰপ্পা পঢ়িবলৈ পালে তাৰ মানে হৰপ্পান সিভিলাইজেশ্যন আৰম্ভ হল ঠিক আছে মানুহবিলাক কি হল তোমাৰ সিভিলাইজেশ্যনৰ ফালে গতি কৰিলে ইয়াত আমি মহেঞ্জোদাৰোৰ বিষয়ে পঢ়িবলৈ পালো ঠিক আছে সো সেইখিনি পঢ়াৰ পিছতে মানুহবিলাক কি হল তোমাৰ আৰ্যসকলৰ আগমন ঘটিলে ঠিক আছে আৰ্যসকলৰ আগমন ঘটিল এইটো পিৰিয়ডতে ঠিক আছে এই আৰ্যসকলৰ আগমন হোৱাৰ পাছতে তোমাৰ সেই সময়খিনি কি বুলি কোৱা হয় বৈদিক পিৰিয়ড বুলি কোৱা হয় বৈদিক পিৰিয়ড বুলি কোৱা হয় ঠিক আছে বৈদিক পিৰিয়ড আমি সিকোয়েন্সটো এবাৰ যদি লগত লৈ আহো তেতিয়া আমাৰ সহজ হ'ব বৈদিক পিৰিয়ড আৰম্ভ হল বৈদিক পিৰিয়ড তোমাৰ কেতিয়াৰ পৰা আৰম্ভ হল 600 পৰা 1500 মানে 600 পৰা তোমাৰ কিমান 1500 মানে আমি উল্টাকে লিখিব লাগিব ইয়াত কাৰণ কি আমাৰ কমি আহিব লাগে সময়খিনি হয়নে সো জিৰ' টাইমত গম পাইছিলো আমি কি হয় শূন্য হয় তাৰ পাছলৈ কি হয় তোমাৰ চনবোৰ বাঢ়ি বাঢ়ি গৈ থাকে ঠিক আছে সো এতিয়া আমি কি শূন্যলৈ আহি আছো হয়নে সো শূন্যলৈ আহি আছো সো 1500 চনত তোমাৰ কি হল বৈদিক পিৰিয়ড আৰম্ভ হল 600 চনলৈকে চলিলে ঠিক আছে এই জিৰ'ৰ পৰা আমাৰ এতিয়া মানে বাঢ়ি বাঢ়ি তোমাৰ কিমান হ'ব 2025 চন হ'ব ঠিক আছে হ'ব এইটো ওকে এতিয়া হল আমাৰ কি 1000 পৰা 1500 পৰা 600 এই কালছোৱা কি বুলি কয় বৈদিক পিৰিয়ড বুলি কয় এই বৈদিক পিৰিয়ডত বা বৈদিক যুগত ঠিক আছে বা বেদৰ যুগত তোমাৰ কি হয় তিনটা সময় ভাগ কৰা আছে হয়নে বেদৰ যুগ বা বৈদিক যুগ ইয়াত তোমাৰ লেটাৰ বৈদিক পিৰিয়ড আৰু আৰ্লি বৈদিক পিৰিয়ড দুটা ভাগত ভাগ কৰা আছে এই সময়ত তোমাৰ বেদৰ কি হৈছিলে সৃষ্টি হৈছিলে ঋগবেদ যজুৰ্বেদ অথৰ্ববেদ সামবেদ ইয়াতে আমাৰ স্মৃতি গ্ৰন্থসমূহ আৰম্ভ হৈছিলে বেদাংগ আৰম্ভ হৈছিলে আৰু ইয়াতে উপবেদ বিলাক আহিছিলে আৰু কোন উপবেদক কোনে পাঠ কৰিছিলে কি কথা হেবো আমাৰ বৈদিক পিৰিয়ড বুলি এটা ক্লাছ দিয়া আছে তো তাত আপোনালোকে ইউটিউবত পাই যাব একো প্ৰবলেম নাই ঠিক আছে সো বৈদিক পিৰিয়ডৰ পাছত তোমাৰ কি হল মানুহবিলাক কি হল তোমাৰ এফালে ধাৱমান হল সেই জায়গাত তোমাৰ কি হয় মহাজনপদ তেওঁলোক গঠন কৰিলে হয়নে কি জনপদ মানে কি মানুহৰ ভৰি মহাজনপদ মানে কি ডাঙৰকে হয়নে তাৰ মানে ডাঙৰ এৰিয়াজত মানুহ বহুত থাকে একেলগে হয়নে আৰু সেই মহাজনপদৰ নামত মানে সেই মহাজনপদ 16 খনৰ ভিতৰত তোমাৰ আটাইতকৈ ডাঙৰখনৰ নাম হল কি মগধ আটাইতকৈ ডাঙৰখনৰ নাম হল কি মগধ হয়নে মগধ এই মগধতে তোমাৰ কি হৈছিলে আটাইবিলাক বা প্ৰায়বিলাক কি হৈছিলে তোমাৰ
ডাঙৰ ডাঙৰ কি আছিলে যিবিলাক ডাইনাষ্টি আছিলে বংশ আছিলে সেই বংশবিলাকে কি হৈছিলে গা কৰি উঠিছিলে হয়নে আৰু সেই বংশবিলাকৰ কি হয় ৰজাসমূহৰ বিষয়ে আমি পঢ়িব লগা হয় ঠিক আছে বংশবিলাকৰ আমি কি ৰজাসমূহৰ বিষয়ে পঢ়িব লগা হয় সেই বংশবিলাকৰ নামৰ কাৰণে এটা শৰ্ট ট্ৰিক আছিলে সেই ট্ৰিকটো মই দিছিলোঁ সেই ট্ৰিকটোত আমি কৈছিলোঁ যে হাঁচি নামাৰিবা ট্ৰিকটো কি আছিলে হাঁচি না মা ৰিবা শুন কাণ চেপা দিম হয়নে কাণ চেপা দিম এইটো আমাৰ কি ট্ৰিক আছিলে হয়নে ইয়াৰ পৰা আমি হাঁহ পৰা আমি লৈছিলোঁ যে হাৰিয়াংকা ডাইনাষ্টি আমি হাঁহ পৰা কি লৈছিলোঁ হাৰিয়াংকা ডাইনাষ্টি হাঁহ পৰা কি আছিলে হাৰিয়াংকা ডাইনাষ্টি হাৰিয়াংকা ক'ত এইবিলাক চব ছাৰ মগধত ঠিক আছে হাৰিয়াংকা ডাইনাষ্টি ঠিক আছে মই ডি বুলি লিখিম জেগা কম কাৰণে অ'কে হাৰিয়াংকা ডাইনাষ্টি প্ৰতিষ্ঠা কৰিছিলে বিম্বিসাৰে কোনে বিম্বিসাৰে সেইসমূহ এতিয়া মই ক'বলৈ নাযাওঁ ঠিক আছে মাত্ৰ মই তেওঁলোকৰ ফাউণ্ডাৰকেইজনৰ কথা কৈছোঁ তেওঁ কোন হয় বিম্বিসাৰ অজাতশত্ৰু তেনেকৈ কি আছিলে ৰজাবিলাক আছিলে সৰ্বপ্ৰথম শিশুনাগা ডাইনাষ্টি কি আছিলে শিশুনাগা ডাইনাষ্টি বা এই শিশুনাগা ডাইনাষ্টিক প্ৰতিষ্ঠা কৰিছিলে কোনে শিশুনাগে কিং কোন আছিলে শিশুনাগে প্ৰতিষ্ঠা কৰিছিলে হয়নে এইখিনি গম পালো নাও পৰা গ'ল ছাৰ নন্দা ডাইনাষ্টি কোন আহিলে নন্দা ডাইনাষ্টি